হেল্ল' বন্ধু বান্ধৱীসকল, এয়া চাওকচোন, আজি মই আৰু অকণমান আমৰ আচাৰকে বনালোঁ। কাৰণ আমটো এতিয়া শেষ হৈ যাব ওলাইছে। এতিয়াতো আকৌ আম বিচাৰিলৈ কেঁচা আম পোৱা নাযাব, সেয়েহে মই আজি অকণমান আৰু আচাৰ বনালোঁ। আমখিনি ইমান এটা ভাল নাছিলে, আমখিনিত বহুত পোক ওলাইছিলে। তো মই কাটি কাটি পেলাই যিখিনি ভাল ওলাইছে সেইখিনিকে ল'লোঁ। লৈ পেলাই ইয়াতে অকণমান জ্বলাৰ গুড়ি, কেইটামান ভোট জলকীয়া আৰু ইয়াতে অকণমান সৰিয়হ, তাৰপিছত মেথি, পাঁচফোৰণ এই সকলোবোৰ দি পেলাই মই মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰপিছত কেইটামান ভোট জলকীয়া আছিলে, এয়া কাটি ল'লোঁ ধুনীয়াকৈ। ভোট জলকীয়াকেইটাও কাটি ল'লোঁ। তাৰপিছত এয়া গ্ৰীণ কৰা বস্তুখিনি ধুনীয়াকৈ আমখিনিত দি পেলাই ভালদৰে মোহাৰিলোঁ। মই এইখিনি আচাৰত ইয়াতে বেছি তেল নালাগে, অকণমান তেলেৰে হৈ যায়। আৰু এইটো আচাৰ লগে লগে বনাই পেলাই লগে লগে বটলত সংৰক্ষণ কৰি ৰাখি দিব পাৰি আৰু খাব পাৰি লগে লগে। তো চাওকচোন, মই ধুনীয়াকৈ মছলাখিনি দি পেলাই ভালদৰে মোহাৰি লৈছোঁ। এয়া ভোট জলকীয়াকেইটা কাটি দিছিলোঁ, তো সেইখিনিও মই ভালদৰে কৰি দিলোঁ। ভোট জলকীয়াকেইটা হাতেৰে ভালদৰে ভাঙি দিলোঁ। আৰু এতিয়া মই ইয়াতে সৰিয়হৰ তেল এড কৰিম। এইটো মই কেঁচাই দিলোঁ। ইয়াতে তেলটো মই গৰম কৰি পেলাই নিদিলোঁ, কাৰণ মই কেঁচা দি মানে ইমান ৰ'দ ওলাইছে ন ইয়াতে, সেয়েহে মই গৰম কৰি নিদিলোঁ। ৰ'দতে গৰম হৈ যাব, সেয়েহে মই এনেকৈ দিলোঁ। দি পেলাই ইয়াতে বেছি তেল নালাগে। ইয়াতে 2 কিলোমান আম লৈছোঁ আৰু 250 গ্ৰাম তেল লৈছোঁ। তেল বেছি নালাগে ইয়াতে, এইটো আচাৰত বেছি তেল নালাগে, সেয়েহে মই এয়া তাৰপিছত খোৱাৰ বটলত ধুনীয়াকৈ তুলি দিলোঁ আচাৰখিনি। দেখিবলৈ যে ইমানেই ধুনীয়া হৈছে। ইয়াতে আগতে বনোৱা আচাৰ আছিলে অকণমান, তো গোটেইখিনি ৰ'দত ওলাই দিলোঁ আজি অকণমান। ৰ'দ ইমান চোকা হৈছে যে, সেয়েহে তো এইখিনি আচাৰ মই এতিয়া বনাইছিলোঁ। চাওকচোন, ইমান ধুনীয়া দেখিব হৈছিল। আৰু আমখিনি খোৱাতেও বহুত টেষ্ট লাগিছে, কাৰণ কেঁচা মিঠা হৈছিলে ন, আমবোৰ মিঠা মিঠা হৈছিলে। তো সেয়েহে মই এনেকৈ ধুনীয়াকৈ বনাই থলোঁ। আপোনালোকে এনেকৈ বনাই খাবচোন গাইজ, কেনেকুৱা লাগে চাব। আজিলৈকে বাই বাই।